এনেকুৱা কিছুমান ফেচবুকত পেজ চাইছোঁ সিহঁতৰ মিলিয়ন প্লাছ ফলোৱাৰ্ছ আছে আৰু সিহঁতৰ ভিউজো মিলিয়ন আহে কিন্তু সিহঁতৰ যেতিয়া নেকি আপুনি ইউটিউবত গৈ পেলাই সিহঁতৰ চেনেলটো সাৰ্চ কৰি চাব তাত সিহঁতৰ মুস্কিলছে 1Kও সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পৰা নাই আৰু ভিউজৰ সংখ্যাটো বাদেই দিয়ক সেইকাৰণে সিহঁতে ইউটিউবত ভিডিও আপলোড কৰে বাদ দি দিয়ে কিন্তু ফেসবুকত অলপ পিছে দিনত 10-15টা ভিডিও আপলোড কৰিব পাৰে কিন্তু ফেসবুকৰ কাৰণেতো ভিডিওটা বনাই আছে ইউটিউবত সিহঁতে এইটো ভিডিও পোষ্ট কৰিব নোৱাৰে হেনেকা যদি ফেসবুকৰ নিচিনা ভিডিও যদি ইউটিউবত দিয়ে কেতিয়াও সিহঁতে সাকসেস নাপাবই সেইকাৰণে সিহঁতে কি কৰে ডিমোটিভেট হৈ পেলাই ইউটিউব বাদ দি ফেসবুকত আহি যায় তাৰ লগতে আৰু এটা কথা হৈছে মানুহে সদায় বিচাৰে মানে সিম্পল ৰাস্তা সহজ পদ্ধতিত সোনকালে কেনেকা টকা ইনকাম কৰিব পাৰি তো এইকাৰণে সবে ফেসবুক চুজ কৰি লৈছে ইউটিউব বাদ দিছে কিন্তু ফেসবুকৰ পৰা যেতিয়া টকা ইনকাম কৰিব পৰা নাছিলে তেতিয়া বহুতে কিন্তু ইউটিউবত ট্ৰাই কৰি আছিল কিন্তু যেতিয়া নেকি সেই অপৰচুনিটিটো ফেসবুকে দিছে মানুহবিলাকে ইউটিউবৰ ডাইৰেক্ট শিফট হৈ গৈছে ফেসবুকত কিন্তু আজি মই এই ভিডিওত আপোনালোকক আইডিয়া দিম এই আইডিয়া যদি আপুনি এপ্লাই কৰে তেতিয়া হলে কি হ'ব আপুনি ফেসবুকৰ কাৰণে তো ভিডিও বনাই আছে এই ভিডিও আপুনি যদি ইউটিউবতো পোষ্ট কৰে আপুনি ইউটিউব প্লাস ফেসবুক দুইটা ইনকাম সোর্স বাহি যাব দুই ফালৰ পৰা আপুনি টকা ইনকাম কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব ফেসবুকৰ কাৰণে আপুনি যি সৰু সৰু ক্লিপ কৰবাত গৈছে এটা ভিডিও বনাই পোষ্ট কৰি দিলে হেনেকে ভিডিও যদি আপুনি পোষ্ট কৰে ইউটিউবত কেতিয়াও আপুনি তাৰ পৰা সাকসেস নাপায় এনেকুৱা ভিডিও আপোনাৰ কেতিয়াও নাচাই খালি ফেসবুকতে চাই কাৰণ ফেসবুকত আহি আছে ভাল লাগা নাই ডাইৰেক্ট সাইপ আপ কৰি দিলে কেনেদৰে ভিউজ পাইছে মানিছো যদি কিছুমান ভিডিও ভাল লাগি যায় অলপ সময় চাই তো এখানে সোনকালে ভিউজ পাই যায় কিন্তু ইউটিউবটো টোটালি বেলেগ ফেসবুকৰ কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই আপুনি আজি চেনেল ক্ৰিয়েট কৰিছে আপুনি কালিও মনিটাইজ পাই যাব পাৰে পৰহিও পাই যাব পাৰে এক সপ্তাহ ভিতৰতো পাই যাব পাৰে কিন্তু ইউটিউবত আপুনি কেতিয়া আপুনি মনিটাইজ পাব আপুনি ক'ব নোৱাৰে আপোনাৰ কন্টেন্টৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ নিজৰ ক্ৰিয়েটিভিটিৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ নিজৰ এফৰ্টৰ ওপৰত ডিপেন্ড কৰিব তো এইকাৰণে এইটো নহয় যে আপুনি ফেসবুক সাকসেস পাইছে কিন্তু ইউটিউবত সাকসেস নাপায় ইউটিউবতো পাব আৰু এটা কথা মনত ৰাখিব যেটো বেছি সহজ ন যেটো টাফ নহয় হেতুৰ মূল্য বেছি নহয় কিন্তু আৰু যেটো বেছি কঠিন হয় ন যেটো কষ্টৰ বলত বজায় যেটো দাম বেছি হেতুৰ মূল্য কিন্তু বেছি মনত ৰাখিব সেইকাৰণে আপুনি যদি ইউটিউবত একবাৰ সাকসেস হ'ব পাৰে ন আপুনি ফেসবুক পানী তো বলক আপোনালোকক মই এটা আইডিয়া দিও এই আইডিয়াত কাম কৰিব যদি আপুনি ফেসবুকৰ কাৰণে ভিডিও বনাব পাৰিছে আপুনি এই ভিডিও আপুনি কেনেকে ইউটিউবত আপলোড কৰিব যাতে ফেসবুকৰ নিচিনা হেনুকা ভাল ৰেসপন্স আপুনি ইউটিউবতো পাব আপুনি ধৰি লওক কৰবাত আজি গৈছে কৰবাত ঘুৰিব গৈছে কৰবাত পিকনিকত গৈছে কৰবাত যতেই গৈছে ঘৰৰ পৰা উলোৱাৰ প্ৰথমৰ পৰা একদম কি কেনেকে যাব কি কথা কি যোগাযোগ কৰিছে এইবিলাকতে এটা ক্লিপ বনাই পেলাই ডাইৰেক্ট আপুনি পেস্ট কৰি দিলে এটো এটা ভিডিও বনাই পেলাই আপুনি আপলোড কৰি দিলে ফেসবুকত হেইখিনি এনেকা ভিডিও ফেসবুকত চাই মানুহে কিন্তু ইউটিউবত এনেকে দিলে নহব তাৰ বিপৰীতে এটা কাম কৰিব আপুনি যেটো ক্লিপ এটা বনাই পেলাই 1-2 মিনিটৰ আপুনি ফেসবুকত আপলোড কৰিলে এই ক্লিপটো আপুনি কেতিয়াও ডিলিট নকৰিব তাৰ পিছৰ পৰা আপুনি জানে এটা ভিডিও বনাই পেলাই আপুনি আপলোড কৰি গৈ আছে অলপ পিছে কিবা আপডেট দি আছে ফেসবুকত সব ক্লিপ কিটা আপুনি জমা কৰি থৈ পেলাই যেতিয়া আপোনাৰ গোটেই সেই কামটো হৈ গল কাম হৈ যোৱাৰ পিছত আপোনাৰ এই সৰু ক্লিপ বিলাক আগত যিকিটা আপলোড দি গৈ আছিল কৰবাত পিকনিক যোৱাৰ সময়ত ৰাস্তাত দিলে বা ঘৰত দিলে বা কোড গৈ পেলাই কিবা নতুন বস্তু দেখা পালে এনেকে আপুনি আপলোড কৰি দিছিলে ফেসবুকত এইকিটা ক্লিপ আপুনি গোটেইকিটা একলগ কৰি পেলাই এটা ব্লগ হিচাপে বনাই লব ব্লগিং ভিডিও বনাই দিব ঠিক আছে বেছি লেন্থ ৰাখিব নালাগে আপুনি 10-15 বা 5-6 মিনিট হলেও হ'ব তো আপুনি গোটেই সেই ক্লিপ কিটা ফেসবুকত আপলোড কৰিছো আৰু এটা ডিলিট কৰি দিও মোৰ ষ্টৰেজ খালি হ'ব হেনেকে বুলি আপুনি ডিলিট নকৰিব ডিলিট একদম লাষ্টত কৰিব তো গোটেই কিটা একলগত কৰি পেলাই আপুনি এটা ব্লগিং ভিডিও বনাই লওক আৰু হেতু ভিডিও আপুনি ইউটিউবতো পেস্ট কৰক ইউটিউবতো আপলোড কৰক তেতিয়া হলে এইখিনি ভিডিও চাব ফেসবুকৰ নিচিনা টুকুৰা এইবিলাক ভিডিও ইউটিউবত কোনেও নাচায় এখানে গোটেই কামটো দেখাব আৰু ফেসবুকত কাম যে কৰি আছে মাঝে ক্লিপ সকলো দেব পাৰে আৰু ইউটিউবত হলে আপুনি গোটেই কাম একদম একলগত সামৰি পেলাই স্টার্টিং টু এন্ডিং লুকে আপুনি এটা ভিডিওৰ মাধ্যমে আপুনি যদি ইউটিউবত আপলোড কৰে তেতিয়াহে আপোনাৰ ভিডিওসমূহ ৰেংক কৰিব তেতিয়াহে আপোনাৰ ভিডিওখিনি মানুহে চাব তো সেইকাৰণে বন্ধুসকল আপোনালোকে যদি একবাৰ ইউটিউবত সাকসেস পাই যায় তেতিয়াহলে ফেসবুকত যিমান পায় ন তাত থেকে বহুত কিছুমান আপুনি অপৰচুনিটি বহুত কিছুমান ফিচাৰ্স আপুনি ইউটিউবত পাব কিন্তু ফেসবুকত সেইখিনি আপুনি নাপায় আৰু টকাও ইনকাম কৰাৰ ৰাস্তা বহুত খুলি যাব যদি আপুনি একবাৰ ইউটিউবত সাকসেস পাই যায় সেইকাৰণে ইউটিউব যিমান টাফ কষ্টকৰ কিন্তু তাৰ মূল্যও বহুত বেছি তাৰ ভ্যালু বহুত বেছি কিন্তু ফেসবুক সোনকালে ভিডিও ভাইৰাল হৈ যায় সোনকালে টকা ইনকাম কৰিব পাৰি বুলি ভাবে তো সেইকাৰণে ফেসবুক ইজি বুলি ভাবে তো সেইকাৰণে
ফেচবুকৰ ইমান এটা যে পইচা ইনকাম কৰাৰ বেচিছ চিষ্টেম ফেচবুকত নাপায়, কিন্তু ইউটিউবত আপোনালোকে বহুত পাব। তো সেইকাৰণে আপুনি যদি ফেচবুকৰ পৰা ইউটিউবত শিফ্ট হৈ যায়, তেতিয়াহ'লে মই প্ৰথম যেনেকৈ কৈছোঁ মিলিয়ন ভিউৱাৰ্ছ, মিলিয়ন ফলোৱাৰ্ছ থাকে ফেচবুকত, কিন্তু ইউটিউবত নাই। কিন্তু আপুনি যদি ইউটিউবত আপুনি আগৰ পৰা ফ্ৰেণ্ড ফলোইং বনাই লৈছে, আপুনি জাষ্ট আজিৰ চেনেল এটা ক্ৰিয়েট কৰক ফেচবুকত, লগে আপোনাৰ বহুত ফলোৱাৰ্ছ, বহুত ভিউৱাৰ্ছ আপুনি পাই যাব। কিন্তু ইউটিউবৰ পৰা ফেচবুকত শিফ্ট হওঁতে একদম কোনো প্ৰব্লেম নাই, কিন্তু ফেচবুকৰ পৰা ইউটিউবত শিফ্ট হৈ পেলাই বা ইউটিউবত বহুত টকা ইনকাম কৰিম, ফেচবুকৰ নিচিনা ইমান ছাবস্ক্ৰাইবাৰ গেইন কৰিম বুলি ভাবিলে আপুনি এইটো কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, আপোনাৰ বহুত টাইম লাগি যাব। তো সেইকাৰণে মই আপোনাক যি এটা আইডিয়া দিছোঁ, বেলেগ ভিডিঅ' বনোৱাৰ কাৰণে যিমান ক্লিপ থাকে এইবিলাক ক্লিপ একলগত কৰি পেলাই এটা ভিডিঅ' হিচাপে বনাই পেলাই আপুনি ইউটিউবত আপলোড কৰক। ইউটিউবত আপুনি একদিনত একটা ভিডিঅ' যদি আপুনি দিব পাৰে না, এইটো বহুত যথেষ্ট। তাৰপিছত একটা ভিডিঅ' দিব নালাগে, কিন্তু ফেচবুক অলপ পিছে দি থাকিব লাগে। তো সেইকাৰণে ফেচবুক আৰু ইউটিউব অলপ দুটা বেলেগ প্লেটফৰ্ম, দুটাৰ ছিষ্টেম বেলেগ, কিন্তু টকা দুইটাৰ পৰা ইনকাম কৰিব পাৰি। আৰু ইউটিউবত আপুনি সদায় এনেকৈ বাৰে ভিডিঅ' পষ্ট কৰি থাকিব নালাগে। একদিনত আপুনি যদি একটা ভিডিঅ' দিব পাৰে, তেতিয়াহ'লে আপোনাৰ একদম চেনেল 100 to 100% ভাল। আৰু যদি আপুনি সপ্তাহৰ ভিতৰত 3টাও এনেকৈ দিব পাৰে ন, তেতিয়াহ'লে আপোনাৰ চেনেল 80% ভাল বুলি ভাবি লওক। আপোনাৰ চেনেল 100% আপোনাৰ ওপৰলৈ যাবই। তো সেইকাৰণে বন্ধুসকল, আপোনালোকক কেনেকুৱা লাগিছে এই ইনফৰমেশ্যনটো, ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন থাকিলে লাইক কৰিব, ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব ইউটিউবত চালে। এনেকুৱা ধৰণৰ ইউটিউব আৰু ফেচবুক ইনফৰমেটিভ ভিডিঅ'সমূহ এই চেনেলত আপোনালোকে আগলৈ পাই থাকিব। আজিলৈ লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকিব, সুস্থ থাকিব। জয় আই অসম, জয় ভাৰত।